নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমি শিকিম নাম্বাৰ ছিষ্টেমৰ ফেক্টৰ। লাষ্ট ক্লাছৰ আমি ইউনিট টেষ্টৰ বিষয়ে শিকিছোঁ। সেই ভিডিঅ'টো যোনে যোনে চোৱা নাই তেওঁলোকে ডেছক্ৰিপশ্যনত গৈ সেই ভিডিঅ'টো চাব পাৰিব। ঠিক আছে বন্ধু বান্ধৱীসকল, আজি আমি চাম ফেক্টৰ। ফেক্টৰ মানে হ'ল উৎপাদক। ঠিক আছে, ধৰি ল'লোঁ আমি কিহৰ উৎপাদক ওলাব লাগে, 12ৰ উৎপাদক ওলাব লাগে। 12ক আমি প্ৰথমতে কিহেৰে ডিভাইড কৰে, 2ৰে কিমান বাৰ ডিভাইড যাব, 6 টাইম। তাৰপিছত আকৌ 2ৰে কিমান টাইম ডিভাইড যাব, 3 টাইম। ঠিক আছে, তাৰমানে আমি 12 ইকুৱেল টু কি লিখিব পাৰোঁ, 12 মানে 2 × 2 × 3। ঠিক আছে, আৰু 1 2 লিখিবই পাৰোঁ আমি 12টোক কি কৰিলোঁ, ভাঙি দিলোঁ। এইকেইটা কিন্তু উৎপাদক নহয় দেই। উৎপাদক কেইটা হ'ব, কি হ'ব, ইয়াৰ পৰা আমি কি লিখিব পাৰিম, উৎপাদক 1টো লিখিব পাৰিম, 2টো লিখিব পাৰিম, 3টো লিখিব পাৰিম। তাৰপিছত 2 2 গুণ 4, 5 নাই, 5টো লিখিব নোৱাৰোঁ। তাৰপিছত 2 3 গুণ 6, 6টো লিখিব পাৰিম। 7 লিখিব নোৱাৰোঁ, 8 লিখিব নোৱাৰোঁ, 9 লিখিব নোৱাৰোঁ, 10 লিখিব নোৱাৰোঁ কাৰণ 2 আছে কিন্তু 5 নাই। 11 লিখিব নোৱাৰোঁ। তাৰপিছত আহিব 12। এটা সংখ্যাৰ উৎপাদক সদায় তাৰ 1ৰে আৰম্ভ হয় আৰু শেষত গৈ সেই সংখ্যাটো নিজে হয়। এইকেইটা পোৱাৰ পিছত তাৰ আৰু কোনো উৎপাদক নাথাকে। ঠিক আছে, এইবাৰ আমি উৎপাদক উলিওৱা কুৱেশ্যনৰ কিছুমান ট্ৰিক শিকিম, যিবিলাক SSC GD, আছাম পুলিচ, RRBৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। বহুত ইম্পৰ্টেণ্ট টপিক হয় এইটো ফেক্টৰটো। এইটো SSC GD, আছাম পুলিচ আৰু RRBৰ কাৰণে আহি থাকে এইবিলাক কুৱেশ্যন। যদি আমি কোনো এটা সংখ্যাৰ মুঠ উৎপাদকৰ সংখ্যা উলিয়াব লাগে, তেনেহ'লে আমি তাৰ কাৰণে কিছুমান ফৰ্মুলা লাগিব। সেই ফৰ্মুলাকেইটা চাই লওঁ। ধৰি লোৱা হ'ল এটা সংখ্যা দিয়া আছে n, তাক আমি যদি এনেকৈ লিখিব পাৰোঁ, a to the power m into b to the power n into c to the power ধৰি লওক p ডট 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 এনেকৈ যদি লিখিব পাৰোঁ, তেনেহ'লে ইয়াৰ পৰা আমি কি কৰিব পাৰিম, উৎপাদকৰ সংখ্যা উলিয়াব পাৰিম। ঠিক আছে, য'ত a b c ডট 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 এইবোৰ হ'ল কি সংখ্যা, এইবোৰ হ'ব লাগিব মৌলিক সংখ্যা। এইবোৰ কি হ'ব, মৌলিক সংখ্যা। ইংলিছত হ'ল কি, প্ৰাইম নম্বৰ। এইবিলাক হ'ল প্ৰাইম নম্বৰ। আৰু m n p এইবিলাক হ'ল কি, পাৱাৰ। পাৱাৰ মানে হ'ল ঘাত। অসমীয়াত কি বুলি কয়, ঘাত। ঠিক আছে, যদি এটা সংখ্যা দিয়া থাকে n, সেইটো সংখ্যাক যদি আমি a to the power m into b to the power n into c to the power p আকৃতিত লিখিব পাৰোঁ, য'ত a b c মৌলিক সংখ্যা বা প্ৰাইম নম্বৰ আৰু m n p এইবিলাক হ'ল কি, পাৱাৰ। তেনেহ'লে তেনে ক্ষেত্ৰত টোটেল নাম্বাৰ অফ ফেক্টৰ ইকুৱেল কি হ'ব, এই পাৱাৰবিলাক থাকিব ন, এই পাৱাৰবিলাকৰ কি হ'ব, পাৱাৰবিলাকৰ পৰা লিখিব লাগিব m + 1 into n + 1 n + 1 into p + 1। তাৰমানে যিমানটা পাৱাৰ থাকিব সেই পাৱাৰবিলাকৰ লগত 1
এড কৰি কেনে যোগ কৰি কেনে সেইবিলাক পূৰণ কৰি দিলে আমি কি পাম টোটেল নাম্বাৰ অফ ফেক্টৰৰ সংখ্যা পাম ঠিক আছে এইটো হ'ল কি ফৰ্মুলা এইটো হ'ল কি এইটো হ'ল ফৰ্মুলা এবাৰ আমি উদাহৰণলৈ আগবাঢ়ো ফাইন্ড দ্য টোটেল নাম্বাৰ অফ ফেক্টৰ অফ n ইকুৱেল টু 120 তাৰমানে আমি 120ৰ মুঠ উৎপাদকৰ সংখ্যা উলিয়াম আমি কেনেকৈ কৰিম যদি আমি সিম্পল মেথডত কৰোঁ সিম্পল মেথডত কৰিলে কেনেকৈ কৰিব লাগে 120 প্ৰথমতে 1 দি ডিভাইড যাব 120 বাৰ তাৰপিছত 2 ৰে কেইবাৰ হৰণ যাব একো হৰণ নাযায় আমি দুটা সংখ্যা ল'ম 12 2 6 গুণ 12 বাকী শূন্যটো থাকিল শূন্য কিমান বাৰ যাব 2 বাৰ ঠিক এনেকৈ 2 ৰে 60 কিবাৰ যাব 30 বাৰ 30 দুগুণ 60 হয় 2 ৰে আকৌ হৰণ যাব 2 ৰে 30 কিমান বাৰ যাব 15 বাৰ ঠিক আছে এবাৰ 2 ৰে হৰণ নাযাবৰ কাৰণ এইটো অযুগ্ম সংখ্যা এবাৰ আমি 3 ৰে হৰণ দিম 3 * 5 তাৰ মানে কি লিখিব পাৰো 120 equal to 1 into 2 into 2 into 2 into 3 into 5 ঠিক আছে ইয়াৰ পৰা আমি যদি উৎপাদকৰ সংখ্যা উলিয়াব লাগে তেনেহলে কেনেকৈ উলিয়াম এটা আছে ইয়াৰ পৰা ডাইৰেক্ট উলিয়াব পাৰে 1 2 হ'ব 2 হ'ব তাৰপিছত কি হ'ব 3 হ'ব 4 হ'বনে হ'ব 2 2 গুণ 4 4 5 টো আছে 5 আৰু কি ল'ব পাৰিম 6 2 3 গুণ 6 আৰু কি ল'ব পাৰিম 7 ল'ব নোৱাৰো 8 ল'ব পাৰিম 2 2 গুণ 4 4 2 গুণ 8 আৰু কি ল'ব পাৰিম 9 ল'ব নোৱাৰিম 10 টো ল'ব পাৰিম 2 5 গুণ 10 11 টো ল'ব নোৱাৰো 12 টো ল'ব পাৰিম 2 2 গুণ 4 4 3 গুণ 12 13 ল'ব নোৱাৰো আমি 14 ল'ব নোৱাৰো 15 টো ল'ব পাৰিম এইটো 3 5 গুণ 15 তাৰ পিছত আমি 16 টো ল'ব নোৱাৰো 17 টো ল'ব নোৱাৰো 18 টো ল'ব নোৱাৰো 19 টো ল'ব নোৱাৰো কিন্তু 20 টো ল'ব পাৰিম ইয়াতে 2 2 গুণ 4 হ'ব এইটো 4 আৰু 5 মিলি কেনে 20 হ'ব 21 টো ল'ব নোৱাৰো 22 টো ল'ব নোৱাৰো 23 টো ল'ব নোৱাৰো 24 টো ল'ব পাৰিম 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 তাৰপিছত আৰু কি ল'ব পাৰিম 25 টো ল'ব নোৱাৰো 26 টো ল'ব নোৱাৰো 27 টো ল'ব নোৱাৰো 28 টো ল'ব নোৱাৰো 29 টো ল'ব নোৱাৰো 30 টো ল'ব পাৰিম 15 3 5 গুণ 15 15 2 গুণ 30 30 টো ল'ব পাৰিলো আৰু কোনটো ল'ব পাৰিম 31 ল'ব নোৱাৰো 32 ল'ব নোৱাৰো 33 ল'ব নোৱাৰো 34 ল'ব নোৱাৰো 35 ল'ব নোৱাৰো 36 ল'ব নোৱাৰো 37 ল'ব নোৱাৰো 38 ল'ব নোৱাৰো 39 ইয়াৰ পৰা 39 নাহে 40 আহিব ইয়াৰ পৰা 2 2 গুণ 4 4 2 গুণ 8 8 5 গুণ 40 আৰু কি আহিব 2 2 গুণ 4 4 2 গুণ 8 5 গুণ 40 বাকি কি থাকিল 40 3 গুণ 120 এইটো থাকিল হয় টোটাল নাম্বাৰ কেইটা পালো এটা ইয়াতে আমি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 আকৌ এটা থাকিব সৰি আৰু এটা থাকিব আৰু এটাটো হ'ল 60 60 টো কেনেকৈ ল'ব পাৰিম 3 5 গুণ 15 15 গুণ 30 30 গুণ 60 16 ঠিক আছে উৎপাদকৰ সংখ্যা কেতিয়াও আমি অযুগ্ম সংখ্যা ল'ব নোৱাৰো সদায় যুগ্ম সংখ্যাটো হয় অলপ আগতে 15টা ওলাইছিলে তাৰ কাৰণে ভুল হৈছিলে 60টো পাহৰি গৈছিলো আমি এইটো মেথডত কৰিব গ'লে বহুত টাইম লাগিব আমাক এক্সামত আমাৰ ইমান টাইম নাথাকে 100টা কোৱেশ্চন থাকে তাৰ ভিতৰত আমাক টাইম দিয়া 90 মিনিটৰ ভিতৰত 100টা কোৱেশ্চন কৰিবৰ কাৰণে এটা কোৱেশ্চনত মেক্সিমাম 50 পৰা 55 সেকেন্ডছ পোৱা যায় এইখিনি সময়ত ইমান ডাঙৰ অংক এটা কৰা নাযায় তাৰ কাৰণে আমি কি কৰিম ট্ৰিক্স ব্যৱহাৰ কৰিম ঠিক আছে
120 কি লিখিব পাৰো আমি 120 ইকুৱেল টু 2 into 2 into 2 1 to লিখা আৰু নিলিখাটো একে হয় 2 into 3 into 5 হয়নে এটো কি লিখিব পাৰো 2 কেইটা আছে এটা দুটা তিনিটা তাৰ মানে 2 কিউব into 3 এটাই আছে 3 into 5 আমি অলপ আগতে ফৰ্মুলা এটা কৈছিলো কি কৈছিলো a to the power m into b to the power n into c to the power p ইয়াতে a কি হৈ আছে এটো m কি হৈ আছে এটো m এটা একোনাই মানে কি আছে 1 আছে এটো কি হ'ব n এটা একোনাই মানে কি আছে 1 আছে এটো p তেনেহলে আমাৰ টোটাল নাম্বাৰ অফ ফেক্টৰ ইয়াতে কি হ'ব বাই ফৰ্মুলা therefore total number of factor equal ফৰ্মুলা মতে কি হয় m plus 1 তো m ৰ ভ্যালু কি হয় m plus 1 into n plus 1 into p plus 1 ঠিক আছে এটা m ৰ ভ্যালু কি আছে 3 plus 1 n ৰ ভ্যালু কি আছে 1 1 plus 1 p ৰ ভ্যালু কি আছে 1 1 plus 1 ইকুৱেল কি হ'ব 3 আৰু 1 এড কৰিলে 4 into एक चकले 2 আৰু এটো 2 তাৰ মানে কি হ'ল 2 4 গুণ 8 8 গুণ 16 তেনেহলে আমাৰ টোটাল নাম্বাৰ অফ ফেক্টৰ কিমান আহিল 16 এটো ইজি মেথড হয় আমি এনেকৈ কৰিছো কাৰণে অকমান দেখাত লেংদি দেখিছে দীঘল দেখিছে কিন্তু বস্তুটো ইয়াতে ইজি হয় তাতে বহুত টাইম লাগি যাব ঠিক আছে বুজি পাইছে নে বুজি নাপালে সুধিব পাৰে কি আছে ইয়াতে পাৱাৰ টু m ফৰ্মুলাটো হল m plus 1 n plus 1 p plus 1 আমি কি কৰিছো m ৰ ভ্যালুটো কি আছে 3 plus 1 n ৰ ভ্যালুটো কি আছে 1 একোনাই মানে কি আছে 1 আছে 1 plus 1 plus তাৰ পিছতো 1 plus 1 একেটা মাল্টিপ্লাই কৰিলে কি 16 তাৰ মানে 120 ৰ মুঠ উৎপাদকৰ সংখ্যা কেইটা 16টা আৰু এটা কোৱেশ্চন লৈছো এনেকুৱা ধৰণৰ এবাৰ আমি লৈছো এইটো কোৱেশ্চন ফাইন্ড দা টোটাল নাম্বাৰ অফ ফেক্টৰ অফ n equal to 1420 কেতিয়াও কোৱেশ্চনত এনেকৈ দিব পাৰে ফাইন্ড দা টোটাল নাম্বাৰ অফ ফেক্টৰ অফ ডাইৰেক্টলি দি দিব n equal to দি দিব পাৰে এটো আমি সলভ কৰিম প্ৰথমতে চাইলো 1420 হৰ যুগ্ম সংখ্যা আছে 2 ৰে হৰণ যাব একক হৰণ নাই 4 টো লম 14 2 7 গুণ 14 2 ক কেইবাৰ হৰণ যাব 2 ৰে এবাৰ আৰু শূন্য আকৌ 2 ৰে হৰণ যাব 2 ৰে 7 ক যাব 3 বাৰ 1 বাকি থাকিব 1 আৰু 1 11 11 ক যাব 2 ৰে 5 বাৰ 2 5 গুণ 10 বাকি থাকিল 1 একক 1 আৰু শূন্য মিলি 10 10 ক যাব আকৌ 5 বাৰ 2 ৰে হৰণ না যায় 3 ৰে হৰণ না যায় এইটো সংখ্যা তাৰ পিছত এইটো সংখ্যা যাব 5 ৰে 3 হৰণ না যায় 5 তুলম 35 35 ক 7 বাৰ আৰু 5 ক এবাৰ আৰু হৰণ না যায় আৰু কাৰণ এইটো কি বলো মৌলিক সংখ্যা মৌলিক সংখ্যা পোৱাৰ পিছত যেতিয়া মৌলিক সংখ্যা আহিব তেতিয়া সেই সংখ্যাটো অকল সেই সংখ্যাটো দিয়ে হৰণ যাব 7 to 1 দি যদি হৰণ দিও তেনেহলে এবাৰ যাব তাৰ মানে দিয়া আৰু নিদিয়াটো একে হ'ব তাৰ মানে কি লিখিব পাৰো আমি 1420 ইকুৱেল 2 into 2 into 5 into 71 তাৰ মানে কি 2 to the power 2 square into 5 into 71 এটা আমি ফর্মুলা ইউজ করি therefore total number of factor equal to কি হবে power to 1 যোগ 2 plus 1 এটা কোনে মানে কি আছে 1 আছে into 1 আছে আৰু এটা 1 এড কৰিব লাগে যোগ কৰিব লাগে এটা কোনে মানে কি আছে 1 আছে এটা 1 plus 1 equal 2 plus 1 3 into 2 1 plus 1 2 into 1 plus 1 2 to কি হবে 2 3 গুণ 6 2 গুণ 12 ঠিক আছে বুঝি পাইছে নে সহজ লাগিছে না তো আমি এইটো ফর্মুলা আমি কি কৰিম নাম্বার অফ ফ্যাক্টর যদি উলিয়াব দিয়ে এইটো ফর্মুলা উলিয়াম এসএসসি কাৰণে বহুত ইম্পৰ্টেন্ট হয় এইটো কোৱেশ্চন বহুত বাৰ আহে বহুত এই কোৱেশ্চনটো ডাইৰেক্ট এই কোৱেশ্চনটোৱে বহুত বাৰ আহিছে ঠিক আছে তো এবাৰ আমি কি শিকিম
নাম্বাৰ অফ প্ৰাইম ফেক্টৰ, তাৰ মানে হ'ল মুঠ মৌলিক উৎপাদকৰ সংখ্যা। আখৰকেইটা অকণমান বেয়া, আপোনালোকে মেনেজ কৰি ল'ব আৰু। নাম্বাৰ অফ কি কি প্ৰাইম ফেক্টৰ, প্ৰাইম মানে কি মৌলিক উৎপাদকৰ সংখ্যা। এতিয়া আমি জানিব লাগিল মৌলিক সংখ্যা মানে কি। মৌলিক সংখ্যা মানে হ'ল কি যিবিলাক সংখ্যাক এক আৰু নিজৰ বাহিৰে বেলেগ কোনো সংখ্যাৰে হৰণ নাযায় সেইবিলাক হ'ল মৌলিক সংখ্যা। আৰু সেই মৌলিক সংখ্যাটো উলিয়াব নালাগে, এইবাৰ আমি কি উলিয়াব লাগিব মৌলিক উৎপাদক। ঠিক আছে, ধৰি লওক মৌলিক সংখ্যা মানে কি চবতকৈ সৰু মৌলিক সংখ্যাটো হ'ল 2, তাৰপিছত 3, তাৰপিছত 5। মৌলিক সংখ্যা হ'ল এইবিলাক 2, 3, 5, 7, 11, 13, 17। এইবিলাক কি হয়, এইটো 2টো অকল একেৰে হৰণ যায় আৰু 2 সি নিজেৰে হৰণ যায়, নিজে হৰণ যায়। 3টো একে, 1 আৰু 3। 5টো 11 5ৰ বাহিৰে বেলেগ কোনো সংখ্যাৰে হৰণ নাযায়। 7টোও একে, 11 7ৰ বাহিৰে কোনো সংখ্যাৰে হৰণ নাযায়। 11টোও একে, 13টোও একে, 17টোও একে। মানে যিবিলাক সংখ্যা 1 আৰু নিজৰ বাহিৰে কোনো সংখ্যাৰে বাকী বেলেগ সংখ্যাৰে হৰণ নাযায় সেইবিলাকে হ'ল কি মৌলিক সংখ্যা। আমি মৌলিক সংখ্যাটো উলিয়াব নালাগে, আমি কি উলিয়াব লাগে মৌলিক উৎপাদকৰ সংখ্যা। ঠিক আছে, তো উদাহৰণ কৰোঁ ইয়াৰ, উদাহৰণ কৰিলে বুজিব। তো আমি ললো ফাইন্ড দ্য নাম্বাৰ অফ প্ৰাইম ফেক্টৰ অফ 3 to the power 26 into 25 to the power 53 into 12 to the power 23। ঠিক আছে, তো এইটো আমি কি কৰিব পাৰোঁ, তাৰমানে আমি কি কৰিব লাগিব এইবাৰ এই সংখ্যাবিলাকক মৌলিক সংখ্যালৈ পৰিৱৰ্তন কৰিব লাগিব। 30টো আমি কি লিখিব পাৰোঁ 2 15 29, 2 তাৰপিছত 15টো আকৌ ভাঙিব পাৰিম 3 into 5। এইকেইটা মৌলিক সংখ্যা। ওপৰত পাৱাৰটো কি আছে 26। ঠিক আছে, ইনটুটো ইনটুৱে থাকিল। 25টো কি লিখিব পাৰোঁ আমি ডাইৰেক্ট 5 স্কোয়াৰ লিখিব পাৰোঁ, আৰু ওপৰত পাৱাৰ এটা কি আছে 53। তাৰপিছত 12টো কি লিখিব পাৰোঁ আমি 4 3 গুণ 12। 4টো আকৌ কি লিখিব পাৰোঁ 2 স্কোয়াৰ ইনটু 3। 12টো আমি এনেকৈ লিখিব পাৰোঁ 2 2 গুণ 4, 4 3 গুণ 12। ওপৰত কি আছে পাৱাৰটো 23। এইবাৰ আমি কি কৰিম, এই পাৱাৰটো কিহত আছে, এই পাৱাৰটো গোটেইকেইটাতে আছে। তাৰমানে 2ৰ ওপৰতো পাৱাৰ আছে, 2ৰ ওপৰত কিমান আছে 2 to the power 26। এইটো যদি ভাঙি দিওঁ এইটো 3 to the power 26, এইটো 5 to the power 26। একেদৰে এইটো কি হ'ব 5 স্কোয়াৰ আছে আৰু ওপৰত 53 আছে। যদি এনেকুৱা পাৱাৰৰ ওপৰত আকৌ পাৱাৰ থাকে তেতিয়াহ'লে কি পাইছিলোঁ আমি আগতে, এই পাৱাৰবিলাক কি হয় পূৰণ হৈ যায়। তাৰমানে কি হ'ব 5ৰ পাৱাৰ 2 আৰু 53টো পূৰণ কৰিলে কি হ'ব 2 3 গুণ 6, 5 2 গুণ 10। কিন্তু এইটো একে 2ৰ স্কোয়াৰ আছে, স্কোয়াৰ আৰু 23। তাৰমানে এই স্কোয়াৰ এই 2টো আৰু এই 23টো পূৰণ হ'ব। 2টো থাকিব, এইটো 2 ইয়াতে, এই ইয়াৰে পাৱাৰটো আৰু এইটো পাৱাৰ পূৰণ হ'ব। 2 into 23 কি হ'ব 46 into 3 to the power 23। এতিয়া আমাক কি উলিয়াব দিছে নাম্বাৰ অফ প্ৰাইম ফেক্টৰ। এতিয়া আপোনালোকে চাওক এইটো 2 3 5 5 2 3 গোটেইবিলাকে কি সংখ্যাত আহি গ'ল মৌলিক সংখ্যাত আহি গ'ল। এতিয়া আমি কি উলিয়াব লাগে নাম্বাৰ অফ প্ৰাইম ফেক্টৰ, মৌলিক উৎপাদকৰ সংখ্যা উলিয়াব লাগে। এতিয়া আমি একো কৰিব নালাগে, অনলি পাৱাৰবিলাক যোগ কৰি দিম। এই পাৱাৰবিলাক যোগ কৰি দিম 26 প্লাছ 26, এইটো 26, এইটো কি 106 প্লাছ 46 প্লাছ 23 প্লাছ 23। এইখিনি যোগ কৰিলে আমি কি পাম, এইখিনি যোগ কৰিলে হ'ল। এতিয়া তিনিটা 26 যোগ কৰিলে কি হ'ব 26 3 গুণ কি হয়, সাইডত কৰোঁ আমি এইখিনি 78, 26 তিনিটা পূৰণ কৰোঁতে 78 হয়। তাৰপিছত 106 46 আৰু 23, 46 আৰু 23, 8 8 6 14, 14 4 20, 20 আৰু 3 23, 3 হাতত থাকিল 2, 7 4 11, 11 12 13, 13 আৰু 2 15, হাতত থাকিল 1, 1 আৰু 1 2। তাৰমানে কিমান 253।
তাৰ মানে এই সংখ্যাটোৰ আমাৰ টোটেল নাম্বাৰ অফ প্ৰাইম ভেক্টৰটো কিমান পালো 253 ঠিক আছে প্ৰথমতে আমি কি কৰিলো এই সংখ্যাটো ভাঙি দিম যিমান সৰুকে ভাঙিব পাৰো সিমান সৰুকে ভাঙিম only 1 into নিদিম 1 to দিয়ে নিদিয়াটো একে কথা হয় 3 30 টো ভাঙিছো কি 2 3 গুণ 6 6 6 5 গুণ 30 ওপৰ পাওয়াৰটো একে আছে 5 25 to 5 স্কয়াৰ লিখা যায় এটো তাৰপিছত পাওয়াৰটো একে আছে 12 to কি লিখা যায় 2 স্কয়াৰ into 3 2 স্কয়াৰ মানে 4 7 3 গুণ 12 এটো তাৰপিছত 2 এর উপরে 26 আছে 3 এর উপরে 26 আছে 5 এর উপরে 26 আছে এটো এনেকা থাকিলে কি হয় এটো পাওয়ার আৰু এটো পাওয়ারটো পূরণ হয় 5 5 to 5 এ থাকিল 52 into 53 করলে কি হবে 106 2 into 23 করলে 2 to the power 46 3 into 3 to the power 23 ঠিক আছে তাৰ পিছত আমি কি কৰিলো গোটে পাওয়াৰ কেটা যোগ কৰি দিলো যোগ কৰি দিয়াৰ পিছত কিমান পালো 253 তাৰ মানে এই সংখ্যাটোৰ আমাৰ টোটাল নাম্বাৰ অফ প্ৰাইম ভেক্টৰৰ সংখ্যা কিমান 253 এইটো ঠিক আছে find the number of prime vector of 30 to the power 15 into 22 to the power 11 into 15 to the power 24 তো আমি কি কৰিম 32 অলপ আগতে কৰিছিলো 32 কি লিখা যায় 6 5 গুণ 30 6 টো ভাঙা যায় 2 into 3 into 5 উপর পাওয়ারটো কি থাকে 15 22 টো কি লিখা যায় 2 into 11 2 টো মৌলিক সংখ্যা 11 টো মৌলিক সংখ্যা আর উপর পাওয়ার কি আছে 11 15 টো কি লিখা যায় 3 5 গুণ 15 উপর পাওয়ারটো 24 এবার আমি এই পাওয়ারটো ভাঙি নিব 2 এর পাওয়ার 15 2 এর পাওয়ার 15 3 এর পাওয়ার কি হবে 15 5 এর পাওয়ার কি হবে 15 এটি কি হবে 2 এর পাওয়ার 11 into 11 এর পাওয়ার 11 to the power 11 into 3 to the power এটি কি হবে 3 to the power 24 into 5 to the power 24 ঠিক আছে এখানে কি কৰিলো পাওয়ার বিলাক আমি ভাঙি দিলো এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি এবিলাক চাও 2 3 5 2 11 3 5 এই গোটে সংখ্যা বিলাক কি হল মৌলিক সংখ্যা হল এতিয়া আমি কি কৰিব লাগিব পাওয়ার বিলাক যোগ কৰিলে হল এটি কি আছে 15 15 15 তিনিটা 15 যোগ 15 plus 15 plus 15 plus ইয়াতে কি আছে 11 ইয়াতে 11 11 plus 11 এটা 24 ইয়াতে 24 4 plus 24 এটা এখানে যোগ কৰিলে হল যোগ কৰিলে কিমান হ'ব আমি সাইডত কৰো 15 আছে তিনিটা 15 তিনিটা 3 15 গুণ 45 11 আছে দুটা 11 গুণ 22 26 আছে দুটা 26 গুণ 48 এখানে যোগ কৰিলে কি হ'ব 8 আৰু 2 10 10 5 15 5 এটা থাকিলে 4 4 8 9 10 আৰু একে 11 তাৰ মানে এইটো টোটাল নাম্বাৰ অফ ফেক্টৰৰ সংখ্যা কিমান টোটাল নাম্বাৰ অফ প্ৰাইম ফেক্টৰৰ সংখ্যা কিমান হ'ল 115টা 115 আশা কৰিছো বুজি পাইছে যদি চেনেলটো ভাল লাগিছে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিব আৰু যদি কিবা নুবুজে তথাপিতো কৈ দিব ঠিক আছে find the number of prime factor of 30030 ঠিক আছে এটো কেনেকৈ উলিয়াম এটো ভাঙিব লাগিব সব পৰে এটোস দুইৰ দিন প্ৰথমতে দুইৰে কিমান বাৰ যাব 2 1 গুণ 2 1 থাকিল আৰু 0 10 10 কেইবাৰ যাব 5 বাৰ ঠিক আছে 0 কেইবাৰ যাব 2 ৰে 0 যাব 0 বাৰ 3 যাব আকৌ কেইবাৰ এবাৰ 1 থাকিল 1 আৰু 0 10 যাব 5 বাৰ এবাৰ 2 ৰে হৰণ নাযায় কাৰণ লাষ্টৰ সংখ্যাটো অযুগ্ম সংখ্যা আছে 3 ৰে দিও 3 5 গুণ 15 3 5 গুণ 15 0 টো লব লগা নাই ইয়াতে 0 দিলো 0 টো হৰণ নাযায় 1 টো ললো 1 টো হৰণ নাযায় 0 দিলো আৰু 5 বুজিছে তাৰ পিছত 5 এৰে দিম 5 এৰে কিমান টাইম যাব 5 এৰে 1 5 গুণ 5 0 টো নাযায় 0 0 0 5 আকৌ কিমান বাৰ যাব 1 তাৰ পিছত কিহেৰে হৰণ যাব আমাৰ এইটো যাব
এইটো 2ৰে হৰণ নাযায়, 3ৰে হৰণ নাযায়, 4ৰে হৰণ নাযায়, 5ৰে হৰণ নাযাব কাৰণ লাষ্টত অযুগ্ম সংখ্যা আছে, 2 আৰু 3ৰে নগ'লে 6ৰেও নাযায়। ডিভিজিবিলিটি ৰুলৰ ওপৰত এটা ভিডিঅ' মই পিছত বনাই দিম। কোনটো সংখ্যাক 2ৰে হৰণ যায়, কোনটো সংখ্যাক 3ৰে হৰণ যায়, বহুত ডাঙৰ ডাঙৰ সংখ্যাবিলাক কোনটো সংখ্যাক নচোৱাকৈ ক'ব পাৰি যে এইটো সংখ্যা গোটেই সংখ্যাটো 2ৰে যাব, 3ৰে হৰণ যাব, 4ৰে যাব, সেই বিষয়ে ভিডিঅ' এটা আমি নেক্সট বনাই দিম কেতিয়াবা। এইটো যাব 10ৰে নাযায়, তাৰপিছত যাব এইটো 11ৰে। 11ৰে কিমানৰে যাব, 11ৰে 10ক নাযায়, এইটো ল'ব লাগিব 100, 100ক 11ৰে কিমান যাব 99, 11 9 99, 100ৰ পৰা 99 গ'লে 1 থাকিলে 1 আৰু 1 11, 100 এবাৰ যাব। তাৰপিছত কি হ'লে যাব 7ৰে যাব, 7ৰে এখন এইটো উলট পালট হ'লে একো নাই। চাওক গোটেইকেইটা কি আছে মৌলিক সংখ্যা আছে, এখন মৌলিক সংখ্যা আছে আৰু এইটো হৰণ নাযায়, তাৰ মানে কি লিখিব পাৰোঁ আমি 30030 মানে কি লিখিব পাৰোঁ ইকুৱেল টু 2 × 3 × 5 × 7 × 11 × 13। ঠিক আছে, এইখিনি মুছি দিছোঁ। কি লিখিব পাৰোঁ এইটো লিখিব পাৰোঁ আমি, হয়নে? এতিয়া ইয়াৰে টোটেল নাম্বাৰ অফ ফেক্টৰ কি লিখিম, টোটেল নাম্বাৰ অফ প্ৰাইম ভেক্টৰ। গোটেইবিলাক কি হয়, গোটেইবিলাক প্ৰাইম নাম্বাৰে হয়। ঠিক আছে, গতিকে ইহঁতৰ কি কৰে, ইয়াতে কি আছে একো নাই মানে 1 আছে, ইয়াতে 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 1 আছে, ইয়াতে 1 আছে, 1 1 1 1 1 1, এইকেইটা যোগ কৰি দিম 1 1 1 1 1, কেইটা আছে 6টা আছে। ঠিক আছে, ইহঁতৰ টোটেল নাম্বাৰ অফ প্ৰাইম ভেক্টৰ কিমান হ'ব 6। ঠিক আছে বন্ধুসকল, এইবাৰ এইটো কুৱেশ্যন লৈছোঁ আমি, ফাইণ্ড দ্য নাম্বাৰ অফ প্ৰাইম ভেক্টৰ অফ 3.5 to the power 12, 2.7 to the power 10 into 10 to the power 25। এইবাৰটো কেনেকৈ কৰিব, এইটোতো এইবাৰ ডেচিমেল নাম্বাৰত আহিল, তাৰমানে দশমিক সংখ্যাত আহি গ'ল। দশমিক সংখ্যাত আহিলে কেনেকৈ কৰিব, এনেকুৱা ধৰণৰটো কুৱেশ্যন আহিব। তো চাই লওঁ, এইটো 3.5টো আমি কি লিখিব পাৰোঁ, এক ঘৰ দশমিক আছে, তাৰমানে 35/10। 3.5টো কি লিখিব পাৰোঁ আমি 35/10, ওপৰৰ পাৱাৰটো একে থাকিল। 2.7টো কি লিখিব পাৰিম 27/10, এইটো আৰু বাকী এইটোতো পইণ্ট নাই, এইটো 7 থাকিল। এইবাৰ আমি কি কৰিম, এইখিনি ভাঙিম। 35টো কি লিখা যায় 5 × 7 লিখা যায় by 10 12 into 27টো কি লিখা যায় 3³ by 10, 3³ মানে কি হয় 27 into 10 into 11 to the power 25। এবাৰ আমি কি কৰিম, গোটেইখিনি ভাঙি দিম। 5ৰ পাৱাৰ কি হ'ব 5 into 5 to the power 12 into 7 to the power 12 into 3³ আছে, এইটো 3 আৰু এইটো 10টো পূৰণ হ'ব, 3 3 গুণ 3 10 গুণ 30 into 10 to the power 25, 10 to the power 25। আৰু তলত কি থাকিল 10, 10ৰ পাৱাৰ 12, 10ৰ পাৱাৰ 12 into 10 to the power 10। ঠিক আছে, এতিয়া আমি কি কৰিব পাৰিম, ওপৰত 10 to the power 25 আছে, তলত 10 to the power 12 আছে আৰু 10 to the power 10 আছে। এইটো আমি কি কৰিব পাৰোঁ, এইটো যোগ কৰি কিনে একলগ কৰিব পাৰোঁ। যদি কি হয় ভূমিবিলাক যদি একে একে হয়, ইয়াতে 10 আছে, ইয়াতেও 10 আছে, যদি পূৰণ হৈ থাকে তেনেহ'লে কি হয়, আমি এটা ফৰ্মুলা পাইছিলোঁ a to the power m into a to the power n, তাৰমানে যদি ভূমিবিলাক একে থাকে পূৰণ হৈ থাকিলে কি হয় ওপৰৰ পাৱাৰবিলাক যোগ হয়, a to the power m plus n। এই ফৰ্মুলাটো আমি ইয়াতে ইউজ কৰি দিম, কি লিখিম 10 to the power, তেনেহ'লে ইয়াতে 10টা, ইয়াতে 12টা, ইয়াতে 10টা, টোটেল কেইটা হ'ল 22টা। বাকী ওপৰখিনি চেমে থাকিব, 5 to the power 12 into 7 to the power 12 into 3 to the power 30 into 10 to the power 25। ঠিক আছে,
এইটো মানে কি এইটো মানে হল ডিভাইড এইটো মানে হল কি এই আজদাল মানে হল ডিভাইড সব এইটোৰ ভূমিটো আৰু এইটোৰ ভূমিটো একে আছে আৰু পাৱাৰবিলাক বেলেগ বেলেগ আছে যদি আৰু এটা সূত্ৰ কি পাইছিলো a to the power m হৰণ a to the power m যদি ভূমিবিলাক একে থাকে সূচকবিলাক যদি বেলেগ বেলেগ থাকে আৰু যদি হৰণ হৈ থাকে তেনেহলে কি হয় a to the power সূচকটো মাইনাস হয় এইটো সব এইটো 10 to the power 25 টো আছে এটা মাজৰ হৰণ চিহ্নটো আছে এইটো 10 to the power 22 আছে তাৰমানে এইটো কি লিখিব পাৰে sorry এটা নিদিলা 5 to the power 12 into 7 to the power 12 into 3 to the power 30 into 10 to the power 25 minus 22 25 to ইয়াৰ পৰা আহিব minus 23 ইয়াৰ পৰা কেইটা আহিব পৰা 12টা ইয়াৰ পৰা 12টা ইয়াৰ পৰা 30 প্লাস 25 পৰা 22 কৰি 3 এতিয়া আপোনালোকে ভাবিব পাৰে a + 2 পৰা আহিল আমি অংকটো কৰা নাই আমি অকল এইবাৰ কি কৰিম এইটো নাম্বাৰ অফ প্ৰাইম ফেক্টৰৰ কাৰণে এইকেইটা কি কৰিম প্লাস কৰি দিম 12 12 24 আৰু 30 54 আৰু 3 57 তাৰমানে কোৱেশ্চনটোৰ যেটো কোৱেশ্চন দি আছিল তাৰ নাম্বাৰ অফ প্ৰাইম ফেক্টৰৰ সংখ্যা কিমান হ'ব 57 ঠিক আছে to the power 25 by 3 into to document নহলে into 15 to the power 32 divided by 6 to the power 12 এবাৰ আমি এটো কেনেকৈ কৰিম চলো 8 to কি লিখা যায় এই সংখ্যাটো কি লিখা যায় 2 কিউব লিখা যায় 2 কিউব ঠিক আছে 2 কিউব এটো 2 কিউব লিখিলো বাকি ওপৰখিনি কি হৈ থাকে পূৰণ হৈ থাকে 25 to the power নাইবা এটো নিদিলে হ'ব into 3 into 15 to the power এটো ভাঙিয়ে দিও 3 into 5 over 32 এটো ভাঙিবই লাগিব কাৰণ 15 টো মৌলিক সংখ্যা নহয় 15 টো মৌলিক সংখ্যা লৈ আহিব লাগিব 15 টো যেতিয়া মৌলিক সংখ্যাৰ আইডেন্টিটি কি হ'ব 3 into 5 হ'ব 32 to 6 to কি লিখা যায় 2 into 3 to the 3 to the power 12 ঠিক আছে এবাৰ আমি কি কৰিম 3 to ওপৰৰ এটো 3 to লৰ এটো ক্যান্সেল বাকি কি থাকে 2 to the power 25 2 to the power 25 into 3 to the power 32 into 5 to the power 32 আর ব্র্যাকেটত কি থাকিল 2 to the power 12 into 3 to the power 12 এবাৰ চাওক আগৰটো দৰে এইটোৰ ভূমিটো একে আছে এইটোৰ ভূমিটো একে আছে মাজত কি চিন আছে হৰণ চিন আছে এটো only this portion এইখিনিৰ কি আছে ভূমিটো একে আছে মাজত কি চিন আছে মাজত হৰণ চিন আছে এটো 25 এটো 22 তাৰ মানে কি কৰিব 25 to the power 2 to the power 25 minus 12 লিখব পাৰো into মাজত ইনটু চিন আছে এটো 3 ভূমিবিলাক একে আছে সববিলাক বেলেগ বেলেগ আছে এটো কি কৰিব পাৰে 3 এটো 32 minus 12 লিখব পাৰো আৰু বাকি 5 টো সিঙ্গেল আছে ঠিক আছে এখানে কৰিলে কি হ'ব 2 to the power 25 ৰ পৰা 12 মাইনাস কৰিলে থাকে কিমান 13 into 3 to the power 32 ৰ পৰা 12 মাইনাস কৰিলে কিমান থাকিব 20 into 5 to the power 32 তিলে এপিনে কৰো আমি এতিয়া হুচকটো কি আছে কোটে কিটা কি হল আহি গেল মৌলিক সংখ্যা আহি গেল 2 3 এটো 2 এটো 3 এটো 5 তাৰ মানে মৌলিক সংখ্যা আহি গেল আৰু ভাঙিব না লাগে এতিয়া আমি অকল কি কৰিব লাগে অকল হুচক কিটা যোগ কৰি দিলে হ'ল 13 20 আৰু 32 13 20 32 ঠিক আছে এটো কৰিলে কিমান হ'ব 3 আৰু মানে যোগ কৰিলে 3 আৰু 2 5 1 আৰু 2 3 আৰু 3 65 তাৰ মানে প্ৰাইম নাম্বাৰ অফ প্ৰাইম ফেক্টৰৰ সংখ্যা কিমান হ'ব 65
5 ঠিক আছে বুজি পাইছেনে সহজ হয় বহুত প্ৰথমতে কি কৰিব লাগে যিটো নাম্বাৰ দিয়া থাকে সেই নাম্বাৰবিলাক মৌলিক সংখ্যালৈ পৰিৱৰ্তন কৰি দিব লাগে যিবিলাক নাম্বাৰ আছে যিমানবোৰ ভাঙিব পাৰি ভাঙি দিব লাগে তাৰপিছত পাৱাৰবিলাক যদি প্লাছ মাইনাছ হৈ কৰিব লাগে তাৰমানে কি প্লাছ মাইনাছ মানে কি এইটো সূত্ৰ এইটো ফৰ্মুলাত যদি থাকে তেনেহ'লে কৰিলে হ'ল তাৰপিছত কি হ'ল শেষত যায় অনলি মৌলিক সংখ্যাৰ উৎপাদকত থাকিব লাগে মৌলিক সংখ্যাৰ উৎপাদকত থাকিল মৌলিক সংখ্যাৰ উৎপাদক থকাৰ পিছত সিহঁতে পাৱাৰবিলাক কি কৰি দিলে হ'ল যোগ কৰি দিলে যিটো এনচাৰ আহি যাব সেইটোৱে হ'ল নাম্বাৰ অফ প্ৰাইম ফেক্টৰ ঠিক আছে মনত ৰাখিব সেইটো হ'ল কি নাম্বাৰ অফ প্ৰাইম ফেক্টৰ বুজি পাইছেনে তো বন্ধুসকল আজিলৈ এৰিছোঁ ইমানতে নেক্সট ভিডিঅ'ত আকৌ আমি বেলেগ টপিক লৈ আহিম ফেক্টৰৰে আৰু বেলেগ বেলেগ অংক আছে সেইবিলাকলৈ আহিম আজিলৈ ইমানতে এৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্টটো কৰি দিব আৰু কি কৰিম আমি একেলগে SSC GD নাইবা আসাম পুলিচ নাইবা RRB গ্ৰুপ ডি একেলগে পাৰ কৰিম ঠিক আছে ধন্যবাদ